সুপ্ৰভাত বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ মাত্ৰ 5 মিনিটত বনাব পৰা এটা স্বাস্থ্যকৰ জলপান হয়। ইয়াতে আছে এয়া চব্জি, বইল চব্জি, আদা নহৰু, পিঁয়াজ এটা কটা আছে আৰু জলকীয়া দুটা মই কাটি লৈছোঁ। আপোনালোকে সুন্দৰকৈ ধুনীয়াকৈ এইখিনি বনাব পাৰিব। যিহেতু এই জলপানখিনি হৈছে পোহাখিনি মই ধুনীয়াকৈ এতিয়া ধুই ল'ম। এতিয়া আপোনালোকে ঘৰতে বনাই চাবচোন আৰু বনাই চাই কেনে পালে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। এইটো জলপান খুবেই স্বাস্থ্যকৰ আৰু বহুতে পুষ্টিকৰ, গতিকে সকলোৱে বনাই খাই চাবচোন ৰাতিপুৱা। এয়া মই কেৰাহীখন যিহেতু পাতি ল'লোঁ, পাতি লৈ তাতে তেলখিনি দি দিলোঁ আৰু তেলখিনি দিয়াৰ পাছতে মই তাতে জীৰা গুটি কেইটামান দি দিলোঁ। জীৰা গুটিকেইটা ধুনীয়াকৈ ফুটিবলৈ দিম। জীৰা গুটিকেইটা যেতিয়া ধুনীয়াকৈ ফুটি উঠিব, তাতে মই যিটো কাটি ৰাখিছিলোঁ পিঁয়াজ, সেই পিঁয়াজটো তাতে মই এড কৰি দিম আৰু পিঁয়াজটো এড কৰাৰ পাছতে ধুনীয়াকৈ সেইখিনি ৰঙচুৱাকৈ ভাজিম। তাতে মই কেঁচা জলকীয়া দুটা যে লৈছিলোঁ, সেই দুটা অপশ্যনেল হয়। আপোনালোকে যদি জ্বলা খায় তেনেহ'লে কেঁচা জলকীয়া দি ল'ব আৰু যদিহে নাখায় তেনেহ'লে নিদিলেও হ'ব। এয়া মই ধুনীয়াকৈ ভাজি লৈছোঁ। তাতে আদা নহৰু পেষ্ট অকণমান বনাই লৈছিলোঁ যে আপোনালোকক কৈছিলোঁ, সেই আদা নহৰু পেষ্টকণ ধুনীয়াকৈ তাতে দি দিম আৰু সেইখিনিও ধুনীয়াকৈ ৰঙচুৱা কৰি ভাজি থাকিম। এয়া দেখিছেনে, ধুনীয়াকৈ ৰঙচুৱা হ'বলৈ দিম এতিয়া গোটেইখিনি। তাতে মই নিমখ হালধি এড কৰি দিম। আপোনালোকৰ নিজৰ পচন্দৰ মতে নিমখ হালধি দি দিব। মই যিহেতু পোহা যিমান লৈছোঁ সেইটো আন্দাজতে মই নিমখ হালধি দি দিম। আপোনালোকেও তেনেদৰে দি ল'ব যিমানখিনি লয়। যিহেতু মানুহ কম গতিকে মই কমকৈ লৈছোঁ। যদি আপোনালোকৰ মানুহ বেছি হয় তেনেহ'লে সৰহকৈ লৈ ল'ব। এয়া হালধি আৰু নিমখ তাতে এড কৰি ল'লোঁ আৰু সেইখিনি অলপ ভাজি দিলোঁ। তাতে বইল কৰি যে ৰাখিছিলোঁ চব্জিটো তাতে দি দিলোঁ। ঘৰতে যি চব্জি থাকে তাকে আপোনালোকে বইল কৰি ল'ব পাৰিব। ইয়াত মই বাদামৰ সলনি বুট লৈছোঁ। যিহেতু বাদাম আছে, কিন্তু বাদাম দিলে ল'ৰা ছোৱালীহালে নাখাওঁ বুলি ক'লত মই বুটকে লৈ ল'লোঁ। কিন্তু বাদাম দিলে বহুতে টেষ্টি হয়, গতিকে লৈ আপোনালোকে ড্ৰাই ফ্ৰুটছো ব্যৱহাৰ কৰিব পাৰে। মই ইয়াত বুট দি দিছোঁ আৰু ঘৰতে থকা জিকা, ভোল আৰু ভাত কেৰেলা সেইবিলাক দি দিছোঁ। পাচলি বইল কৰি লৈছিলোঁ আগতীয়াকৈ। এইফালে এয়া দেখিছেনে, পোহাখিনি মই যিহেতু ধুই মেলি থৈ দিছিলোঁ, নিয়ৰ হ'ব থৈছিলোঁ, গতিকে লৈ সেইখিনি ধুনীয়াকৈ মই ইয়াতে এড কৰি দিলোঁ আৰু এইখিনি ধুনীয়াকৈ যেতিয়া লৰাই ধুনীয়াকৈ গোটেইখিনি যেতিয়া ৰঙচুৱা হৈ যাব তেতিয়া পোহা ৰেডি হৈ যাব। একদম চিম্পুলকৈ বনাব পৰা এটা ৰেচিপি। ৰাতিপুৱা যদি আপোনালোকৰ খৰখেদা হয় এনেদৰে বনাই খাই চাবচোন, খুবেই টেষ্টি হয় খাবলৈ আৰু একদম সহজ পদ্ধতিৰে বনাব পৰা হয়। আজিলৈ আহোঁ, বাই, ধন্যবাদ।